আজি দেশৰ ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস। শিৱসাগৰত বৰ্ডিং খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন গণতন্ত্ৰ দিৱস। বৰ্ডিং খেলপথাৰত গণতন্ত্ৰ দিৱসত জাতীয় পতাকা উন্মোচন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নোমল মমিনে। মুখ্য অতিথিৰ ভাষণত ডাক্তৰ নোমল মমিনে চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে। তাৰ পিছতে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা মাৰ্চ পাছৰ অভিবাদন গ্ৰহণ কৰে মুখ্য অতিথি ডাক্তৰ নোমল মমিনে। ব্যুৰো চিফ, শিৱসাগৰ। ৭৭তম গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ অসমবাসী তথা ভাৰতবাসীৰ ৰাইজলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ সেইসকল মুক্তিযোদ্ধা যিসকলৰ বাবে আজি আমি স্বাধীন ভাৰতত মুক্ত বিচৰণ কৰিবলৈ সক্ষম হৈছোঁ। আজি তেখেতসকলৰ বলিদানৰ কাৰণে আজি অসমত আমি স্বাধীন চিতিয়া হিচাপে থাকিব পাৰোঁ। কনকলতা বাইদেউ, পিয়লি ফুকনকে ধৰি যিসকল মুক্তিযোদ্ধা, কুশল কোঁৱৰ, তেখেতসকলে নিজৰ জীৱন উৎসৰ্গা কৰিলে আমাৰ স্বাধীনতা আন্দোলনত। তেখেতসকলৰ ত্যাগৰ জৰিয়তে আমি এখন স্বাধীন ভাৰত পাবলৈ সক্ষম হ'লোঁ। তাৰপিছতে ৪৭ চনত স্বাধীনতাৰ পিছত ১৯৫০ চনত ডক্টৰ ভীমৰাম আম্বেদকাৰৰ নেতৃত্বত যি সংবিধান ৰচনা হ'ল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ডাঙৰীয়াই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে তাত স্বাক্ষৰ কৰাৰ পিছত এই সংবিধানখন বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল হিচাপে জনগণৰ কাৰণে, জনগণৰ হকে জনগণলৈ এই সংবিধানখন আগবঢ়াই দিলে আৰু সেই সংবিধানখনকেই সৰ্বোচ্চ সন্মান দি আমি ভাৰতবৰ্ষৰ গণতন্ত্ৰটো চলি আছে। গতিকে আজি এটা বৰ গণতন্ত্ৰৰ কাৰণে শুভ দিন ২৬ জানুৱাৰীটো, আৰু আমি শ্ৰদ্ধাৰে সকলোৱে সোঁৱৰিছোঁ।